বৰ্তমান আমাৰ যিটো উন্নয়নৰ ঢৌ হৈ আছে আৰু ভৱিষ্যত আমাক কি কৰিব আমি তাৰ কিন্তু চিন্তা কৰিব লগা বিষয় আৰু আমি কিমান উন্নয়নত ঢৌত আগবাঢ়ি যাম আমি এইটো মুখ্যমন্ত্ৰী হয়তো বহুত পৰিকল্পনা যিটো আমি তেখেতক মানে চিন্তাধাৰাৰে ভৰ্তি বিপুল গোটত জয়যুক্ত কৰি তেখেতক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে আমি থিয় কৰাব পাৰিছোঁ এইটো আমাৰ বৰ গৌৰৱৰ কথা গতিকে আৰু তেখেতক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ আজিৰ এই সভাত উপস্থিত আমাৰ কিষাণ মৰ্চাৰ সভাপতি মহোদয় আমাৰ কৰ্মীসকল আই মাতৃসকল ইতিমধ্যে আমাৰ মৃদুল মালাগৰে খুব সুন্দৰকৈ আগতে গুৱাহাটী লোকসভা সমষ্টিত আমাৰ আছিলে এতিয়া আমাৰ নতুনকৈ 3 নং বৰপেটা লোকসভা সমষ্টি হ'ল মোৰ গাঁৱত এটা সংবাদ এখন ভাষণ দি কৈছিলে যে মই হিমন্ত বিশ্ব শৰ্মা মই কৰিব নোৱাৰা কাম একোৱেই নাই কেৱল এটা কাম কৰিব নোৱাৰো সেইটো হ'ল মই ল'ৰাক ছোৱালী কৰিব নোৱাৰো ছোৱালীক ল'ৰা কৰিব নোৱাৰো তাত বাহিৰে মই সকলোকে কাম কৰিব পাৰো হয়নে নহয় কওক গতিকে সেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত এই যিটো 8 বছৰ মুখ্যমন্ত্ৰী হিচাপে যিবোৰ কাম কৰি দেখুৱাইছে ভৱিষ্যত প্ৰজন্মক এক খুৰা আমাৰ সপোনৰ ৰাস্তা আছিল সেই সপোনৰ ৰাস্তা যি শিঙিমাৰীৰ পৰা শুৱালকুছিলৈকে আমাৰ সপোনৰ ৰাস্তাক তেওঁ বাস্তৱায়িত কৰিলে এই আমাৰ ওচৰত আনি দিলে এই শক্তি আৰু সাহস দিবৰ কাৰণে আগন্তুক 7 মে তাৰিখত ফণীভূষণ চৌধুৰীক ভোট দিব লাগে আৰু তেখেতে সদায় হয়তো আহিব নোৱাৰিব পাৰে এইবাৰ নিৰ্বাচন নিৰ্বাচনী কাৰ্যসূচী কেনেকুৱা আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি শুৱালকুছি মণ্ডল OBC মৰ্চাৰ আমাৰ এই মুখ্য কাৰ্যালয়টি আজি শুভ উদ্বোধন কৰা হ'ল আৰু এই শুভ উদ্বোধনত আমাৰ শুৱালকুছি মণ্ডল OBC মৰ্চাৰ বিষয়ববীয়া সদস্য যি সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ SC মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ডাঙৰীয়া আছে আমাৰ শুভ উদ্বোধন কৰিলে আমাৰ গুৱাহাটী মহানগৰ জিলাৰ OBC মৰ্চাৰ সভানেত্ৰী প্ৰতিলি বাইদেউ ডাঙৰীয়া নি তেখেতে শুভ উদ্বোধন কৰি গুচি যাবলগীয়া হ'ল আৰু আমাৰ 14 নং গন্ধ গাঁও পঞ্চায়তৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি যি আমাক এই কাৰ্যালয়টিত উপস্থিত থাকি শুভ উদ্বোধন কৰিলে তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ হয় ধন্যবাদ माता की वंदे वंदे बीजेपी बीजेपी एजीपी एजीपी